আমার গাঁৱত যি খেলা চলি থকা বুলি কৈছিলো এই খেলা চলি আছে বঢ়িয়াকে পাৰ পানী চলি আছে উঠা বহা চলি আছে আৰু বহুত কিবা কিবি চলি আছে আৰু বাবু শুনো আছে বাবু খেলা দিছ না কিবা ইটা দিবা কি দিবা মোটামুটি ৰেডি হৈ গেল নমুনাটো হৈছে আজি প্ৰকাণ্ড হৈছে অলপ পাতলা হৈছে আজি নহয় আজি বতাহ কম বতাহ হতে উঠব আৰু চেম চিষ্টেমতে বনাইছ সেইদিনা দৰে কমেণ্ট এটা কৰিবচোন মানে বেয়া হৈছে বুলিয়ে ক'ব হেনা কমেণ্ট চমেণ্ট নকৰে আৰু লাইকটো মেইনলি কৰিবই লাইক নকৰিলে ৰিকমেণ্ড নহয় ভিডিঅ' এতিয়া আমি ভিউজ নাপাওঁ বস্তুটো গতিকে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো একদম ছাবস্ক্ৰাইবটো কৰি দিব 900 তো গাইজ ফাইনেলি চিলাটো উচি এইভাগে মানুহে উৰে আছে মানক বঢ়িয়া চিঙা নাই নেকি Hello guys, good morning and welcome back to our channel Brothers Collection. অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা সকলোকে জনাইছো গাইজ। তো আজি মানুহ বিহু সেইকাৰণে আমি অলপ চিলা বনাব বুলি আজি ডাঙৰ প্ৰকাণ্ড চিলা এটা বনাব আৰু আমাৰ গাঁৱতো খেলা চেলা হৈছে চব দেখি আছো। তো চাই থাকক বঢ়িয়াকে শেষ গলি দিয়ক। আৰু গাইজ 10-12 বছৰ আগতে মই মোবাইল লৈ কিনে ভ্লগ কৰি থকা নাছিলো গাইজ। মই বিহু নাচিব গৈছিলো, আজিকালি চলি নাযায় গাইজ। কি হৈছে চলি গ'লে মই বুজি নাপাওঁ গাইজ। তো এতিয়া আমি অলপ ওলাই যাওঁ দক বিহু চিহু ক'ৰবাত যদি পাওঁ বেলেগ গাঁৱত চাই আহোঁ দক গাইজ। কেম্বা লগা আছে বিহু চিহু নহৰ পে দক। তো আমাৰ গাঁৱত যি খেলা চলি থকা বুলি কৈছিলো এই খেলা চলি আছে বঢ়িয়াকে পাৰ পানী চলি আছে উঠা বহা চলি আছে আৰু বহুত কিবা কিবি চলি আছে আৰু বাবু শুনো আছে বাবু খেলা দিছ না কিবা ইটা দিবা কি দিবা পুৰস্কাৰ নিব লাগিব কিন্তু বঢ়িয়া আৰু বিহু চিহু নাচ নেকি আমাৰ দিনত আমি বিহু নাচিছিলো বিহুৰ দিনা লাজ লাগে চাই লওক খেলা চলি বঢ়িয়া। তো আৰু দেখি আছো দক অলপ দেৰিকে ঘৰক যাই কিনে মই দক আমাৰ কলা কোন আছে মাটি কাটি আছে বঢ়িয়া চলি এটা আছে একদম উপস্থিত আছে বঢ়িয়া আছে লং যা হব মই যাই পাব লাগিব একবাৰ। অ বাবু আমাৰ বাবু আছে কলা বাবু দে দিম দে গাছ। আমাৰ বিহুৰ খেলাৰ পৰা আহি গলো মানে বয়স নাই দক খেলা খেলব পাৰা। তো এতিয়া এখন বোলে এটা প্ৰকাণ্ড চিলা বনাব তো যিটোলে সামগ্ৰী গেলা আনবা গৈছি তো চাই থাকক কেনেকে বনাই দেখাই দিব পুৰা গাছ। আজি আমাৰ সিদিনাতকে অলপ বেলেগ ধৰণৰ চিলাটো বনাব আৰু অলপ ডাঙৰকে বনাব গাছ। তো আজি আমাৰ আৰ্টিষ্ট হল জিতুল আৰু পল্লৱ ভাই, মইতো কাম নাজানে মই অকলে কেমেৰামেন ঠাই। তো দেখি আছো কেনেকে বানো আজি মানে বস্তুগিলা অলপ চেঞ্জ কৰি দিছো। মানে সিদিনা দিছিলো বাতৰি কাগজ, আজি দিছে জিলকা বেপাৰটো আৰু সিদিনা নাৰিকলৰ পাতৰ জেগাত আজি বাঁহৰ শালা দিছি। তো কাম আৰম্ভ হৈছে শুন। তো দেখি আছো আজি এনলা নেকি আজি এন দিলো পইচা আছে নেকি অলপমান ডাঙৰ বানাই দিলো ডাঙৰ বানাবা আৰু এখন 10 টকা লৈছি এখন 10 টাকা 2 টাকা লৈ না বিদ্যা 10 টাকা লৈছি এখন বিদ্যা ক'ত লৈছি ক'ত ল'ব আৰু মই সিদিনা তোমাৰ এটা কথা কৈছো তাৰ দোকানৰ দাম বেছি কিয় বিচাৰকে মেলিগত নাপই দি জানি সামতাক যাব লাগে সামতাক 30 টাকাত তেল যায় এখন 2 টাকাত পালা 32 টাকা হ'ল সেইটো এতিয়া 12 টাকাতে হে তো কিলা সাসি চুরকি আছে। তো পলবে তো পাটটো লাৰি আছে আৰু আমাৰ কলা ভাই কিবা মোবাইল টিপি আছে আৰু আমাৰ এলিয়ান কিবা ভাবি আছে। বিহুৰ কাপোৰ লৈছা না কি লৈছা ভাল জাগাত থো ফুল থাকা না বঢ়িয়া। তো কাম খানি একদম বঢ়িয়াকে দেখাইছো দক। মোটামুটি ৰেডি হৈ গেল নমুনাটো হৈছে আজি প্ৰকাণ্ড হৈছে অলপ পাতলা হৈছে আজি নহয় আজি বতাহ কম বতাহ হতে উঠব ভাঙি যাব পাৰে আৰু চেম চিষ্টেমতে বনাইছ সেইদিনা দৰে সেম সিস্টেম আজি আঠা টেপ মাছ হয় না আঠা আছে নাথে না প্লাষ্টিকত টেপ মাৰি দিছো তো গাছ চাই থাকক ফিনিচিং হৈ আছে। তো গাছ বঢ়িয়াকে আঠাও দিব বুলি অলপ অলপে লাগে আছে এতিয়া হলে চিলাটো আৰু ৰছীদাৰ গাছ হলে একদম সম্পূৰ্ণভাৱে হ'ব নাই কি অলপ বেলেগতো নাই আৰু আজি এটা বেলেগ বস্তু দিছে হয় না চিলাত লেঙুৰ লেঙুৰৰ দিছে তলত বঢ়িয়াকে যেতিয়া পথৰত নি কিনে দেখাম আপোনালোক উৰম কালকে বতাহ আজি বেছি দৰকাৰ নাই ফিকলে হ'ব মুখেদি। তো চাই থাকক আঠা দিয়া আছে। আজি সূতা অলপ লাগিব নেকি সূতা লাগিলে ওলাব লাগিব যা কৰি ল। তো গাইছ আমাৰ বিশাল আকাৰৰ এটা চিলা হ'ল ৰেডি। এতিয়া যাম পথাৰত পুৰা প্ৰায় নহয় প্ৰায় দক 7 ফুট মান আছে দক গাইছ একদম মাটিৰ পৰা। তো এতিয়া আমি যাই আছো পথাৰত। তো বলক তো গাছ প্ৰথম চিলাটোৰ বিশাল সফলতাৰ পিছত আমি আজি সেকেন্ড এটা মস্ত ডাঙৰ চিলা লৈছো। আহকচোন উৰে না চাওঁ আমি চিলাটো মই একদম ৰচি গাইঠে লওঁ তাৰপিছত আপোনালোক দেখাইছো উৰে না নুৰে চাই থাকক ভিডিঅ'টো পুৰা বঢ়িয়াকে। আজি আমাৰ বাবু চিলা উৰা চাব চিলাটো উৰব না কুনাল
ক ডাঙৰকে কৈ দিয়া মুখেদি উৰব উৰব হেপী বিহু বুলি কলো হেপী বিহু দে 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 আৰু গাইজ বিহু বুলি আমি আৰু চিলা উৰা প্ৰতিযোগিতা পাতি দং আজি আৰু কাম বনটো নাই বেলেগ আৰু কাপোৰ চাপোৰ লয় নহ'ল এইবাৰ বিহু বুলি পূজাতে ল'ব লাগিব বেছি দক তো আৰম্ভ কৰি দিছো আমি চিলা উৰা আৰম্ভ হৈয়ে গৈছে গা উৰেছি ওপৰত তো গাইজ চিলা এইবাৰ সঁচাই বঢ়িয়া ডাঙৰ হৈছে বাৰ চিলাটো তো অলপ বতাহৰ প্ৰয়োজন আছে বতাহখিনি আহিলে পুৰা গুচি যাব পুৰা দেখিছো দক চাই থকা লাষ্টত গ'লে আমাৰ আৱিষ্কাৰকসকলে একদম লাগি গৈছে টেকনিচিয়ানসকলে তো চিলাটো এইটোৱে গাইজ প্ৰকাণ্ড চিলা হৈছে এইবাৰ দেখছি না চায়া দে একদম ৰ'দত সূৰ্যটো ঢাকা গৈছে বঢ়িয়া বঢ়িয়া বনাইছে দেই সূৰ্য ঢাকান দিছা বঢ়িয়া বঢ়িয়া হৈছে এইবাৰ চচমাযোৰ খুলচোন দেখা নাপাব ৰ'দ পৰে মুখখন দেখা নাপাব যি ৰ'দ পৰে মুখে নাই ৰ'দ পৰিব গ'লেতো তো গাইজ আকাশত চিলা চাব পাৰে মই অলপ জুম কৰি দেখি দিছো আপোনালোকক চাই লওক গাইজ আকাশত উৰে গৈছে বাবু আমাৰ তলত আছে তো বতাহটো অলপ কম আছে সেইকাৰণে মানে ওচৰতে আছে অলপ ধৰিব লাগিব হয়নে বেছি যি তো চাই থাকক জুতি হৈ আছে আজিও গাইজ বতাহটোৰ কাৰণে না কি বা হৈছে আৰু এখন পাখা কাটি দিব লগা হ'ল মানে অলপ ওজন কিবা সেই হৈছে কমা বেছি হৈছে তো ভালকে উৰে কিনে দেখি আছো একদম বুঢ়া ভালকে কচোন এই ইঞ্জিনিয়াৰ ভাঙি ফেলিলি দেখোন চচমা খুলি তই দেখা পোৱা নাই দে ভালকে কৰ চচমা খুলি কি হৈছে ফুই কোৱাব লাগিব যি তো গাইজ চাকচেছ হৈ গেল আমাৰ বঢ়িয়াকে উলিয়াক মই জুম কৰি দেখি আছো ৰ'ব গাই এই বাবু তাৰ পৰা উৰি আছে আৰু এইটো আমাৰ চিলা আকাশ পালাকে পুৰা এতিয়া ঢাকা দিলে ভাল আছিল সূৰ্যটো ৰ'দটো কমিলে হয় না কি কয় আঞ্জা বঢ়িয়া উৰিছিতে বহুত চেষ্টা কৰি কিনে উৰা গৈছে না ৰ'দটো যদি বন্ধ হৈ দিব আৰু খান্দি তো আমি চাকচেছ হলো কলা নহলো বেছি দে জুম কৰি দেখি নেকি বহুত চাকচেছ হ'ল গাছ একদম উপাৰে বেছি দিয়ক গাছৰ উপাৰ এই আমাৰ তল এই তল আৰু এইবাৰ গাছ এই কয় গেলে বেছিব লগা আছি বঢ়িয়া বঢ়িয়া ইনকেও ৰৈছিলা গাছ ইনকে হাতেদি বঢ়িয়া একদম ধুমাকে দেখিছো আজি দুৱাক মই চিলাটো দেখাম গাছ এইটো হ'ল চিলা পুৰা আছে আকাশত এইটো গাছ এই একদম হেলিকপ্টাৰ দেখা আছে গাছ যাব গাছ চাই থাকক আজি বিফল নাকি যি এনে উৰা নাই কিন্তু খুব মাৰি মাথা পাতি দিম বিহুৰ দিনা গম পাবি তুমি কি বহুত দূৰৰ পৰা আহিছিলা বোলে আছিলা উৰবা এখনে হলিলা আজি সেইদিনা ৰছী কিমান দিছো জান 9 মাইল ৰছী লাগিছো তাতে তথাপিও হৈছে ৰছী গা চা ধুইব লাগে কাৰণে গা নিজে ধোৱা নাই তুমি বিহুৰ দিনা হ'ব পাৰে দা তো গাইজ ভালকে উৰলে দেখাম দক নহ'লে নেট খাম দক তো গাইজ ফাইনেলি চিলাটো উচি এইভাগে মানুহে উৰে আছে মানক বঢ়িয়া চিঙা নাই নেকি এৰা গেল নেকি নাইমবাৰ চি আৰু দা হ'ব দা আৰু একবাৰ ওপৰত গেলি গৈছি দেখি আছো ৰ'ব গাইজ আৰু নামিলাকে গাছৰ ওপৰতে আছে কিন্তু বহুত দূৰৰ আছে আমাৰ পে আজি কি হৈ আছে এইটো গুটিটো বতাহৰে প্ৰব্লেম বতাহ না ওপৰত গেছি তো কাৰণ বতাহটো ভালকে নাই ওপৰতো বতাহ নাই বানবা নাজনো বুলি চবে নকওঁ নকংটো গেছি নাচাই গা উৰে আছে প্ৰত্যেকটা চিলাই উৰেছি গাইছ উৰেছি দে সঁচাই উৰেছি মিছা কোৱা নাই প্ৰথমটো ভালেই আছিল এইটো অলপ কিবা প্ৰব্লেম হৈছে কিন্তু সাফল্য লাভ কৰিছিলো তো এইটো ডাঙৰ হৈছে কিন্তু সেই অনুযায়ী বতাহটো নাই না 7 ফুট ওখ আছে এইটো মাটিৰ বে ওখ আছে বস্তুটো নহয় গোটাই কিন্তু আৰু যাব নেকি না গেছি তো গাইছ এই লওক সৰু চলিৰ কাম লওক তো গাছ চিলা তিলা উৰে কিনে ঘৰত আহি গেলো কিন্তু চিলাটো আজি ভালকে নুৰাল মানুহ তাকে বেয়া লাগিল কিহৰ কাৰণে ডাঙৰ হৈছিল না আজি ডাঙৰ হৈছিল উৰালি ভাল লাগিল আৰু ৰছিও আজি নিছিলো বহুত ৰছিও লাগাইছিল সিদিনাতে ডাবল লাগাইছিল বেছি নিছো তাতকে আৰু এক্সট্ৰাকে থৈ দিছোৱে লাগবই লাহান মানে ভাবিছিলো উৰাব বুলি কিন্তু নুৰালে গাছ অলপ বেয়া লাগিল সফলতা নহল বিহুৰ দিনা আৰু নংচিলা বনাবা নালাগে এইবাৰ নাই বতাহ গেলে না এই ফাগুন চৈতৰ মাহ এতিয়া বহাগৰ মাহ পৰিল যিহেতু চিলা বনাই লাভ নাই এতিয়া গাইছ কিহৰ গেঞ্জিয়ে গেঞ্জি দক লাগে নেদে বিহুলি দিয়া নাই নেকি আকৌ আকৌ নহলে মই দিম দেই ইউটিউবৰ পইচা পালে বিদ্যা দিম যেইনাই পাওঁ সিদিনাই দিম আৰু কালি এইটো কি দিছো দেখিছে না ৰিলছটো 8 মিলিয়ন সাবস্ক্রাইবার ড্রিম থাকবা লাগে কোন হলে ডাঙৰ হ'ব লাগে হেতুৱে যদি ৰিলটো দেখা নাই কোনবা ইনষ্টাগ্ৰামত যাই চাই লব বম ৰিল এটা বানি দিছো কালি পাগলা কৰি দিয়া ৰিল একদম
দক আজি ভিডিঅ'টো গাইছ ইমানতে শেষ কৰি দিওঁ ভাতটাটো খাওঁ এতিয়া গা চা ধুম দেৰি ইগাল আৰু এটা বাজিয়ে গেল মোটামুটি কি কৰ হে সেইটো শেষ কৰি দিওঁ দে লাম্বাই মানুহ মানে অলপ বেছি পালন কৰক সেইটো তো গাইছ যদি ভিডিঅ'টো চাই ভাল লাগছি অলপ হ'লেও যদি ভাল লাগছি গাইছ তো কি কৰি দিব লাইক কমেন্ট কৰি দিব ভিডিঅ'টোত কমেন্ট এটা কৰিবচোন মানে বেয়া হৈছে বুলিয়ে ক'ব হেনা কমেন্ট নকৰে আৰু লাইকটো মেইনলি কৰিবই লাইক নকৰিলে ৰিকমেণ্ড নহয় ভিডিঅ'টো এতিয়া আমি ভিউজ নাপাওঁ বস্তুটো গতিকে লাইক কমেন্ট শ্বেয়াৰ আৰু চেনেলটো একদম ছাবস্ক্ৰাইবটো কৰি দিব 900 ছাবস্ক্ৰাইবাৰ অতি সোনকালে কৰিব লাগে আমি 832 নাকি 7 বিহুৰ ভিতৰত কৰিলেতো একদম মজাই হয় আৰু লাইভ আহিম তো আমি মাজে মাজে গম নিচিনা লাইভত আহিব জইন হ'ব কথা পাতিম ভাল লাগিব তো আজিৰ কাৰণে এখনি আছিল আৰু নেক্সট ভিডিঅ'ত লগ পাম বাই বাই